পবিত্ৰ ঈদৰ নামাজৰ পাছত এগৰাকী জান্নাতি মহিলা কান্ধত তুলি লৈ কবৰস্থান অভিমুখী হৈছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে হুজাই ঈদগাহ টাউনৰ কবৰস্থানত কবৰস্থ কৰা হৈছে। কিয় কৈছো? কাৰণ পবিত্ৰ ঈদৰ দিন অথবা ৰাতি মৃত্যুবৰণ কৰা ইমানদাৰ মুছলমানসকলৰ বাবে ডাইৰেক্ট জান্নাত নসিব বুলি শুনা পাইছো। আৰু এইটো দৃশ্য যিটো আপোনালোকে দেখা পাইছে, এইটো হৈছে হুজাই ডিষ্ট্ৰিক্টৰ নীলবাগানৰ ঈদৰ পৰিৱেশ, ঈদৰ নামাজৰ পৰিৱেশ। আৰু এই যিটো দৃশ্য আপোনালোকে দেখা পাইছে, এইটো হৈছে ইছলাম নগৰৰ ঈদগাহৰ পৰিৱেশ, ঈদৰ নামাজৰ পৰিৱেশ। আৰু এইটোৰ যিটো দৃশ্য আপোনালোকে দেখা পাইছে, এইটো হৈছে হুজাই ঈদগাহৰ ঈদৰ নামাজৰ পৰিৱেশ। আজি মই হুজাই ডিষ্ট্ৰিক্টৰ 3 ঠাইৰ পৰিৱেশ দেখুৱাইছো। প্ৰথমটো দৃশ্য মই আপোনালোকক দেখুৱাইছো নীলবাগান ঈদগাহৰ পৰিৱেশ, যিটো একেবাৰে ঈদগাহৰ ভিতৰত মানুহ ফুলফিল হৈ গ'ল। নমাজৰ ঠাই ঈদগাহ ফুল হৈ গ'ল, ভৰ্তি হৈ গ'ল। তাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শাৰী পাতিছে নমাজ পঢ়িবৰ কাৰণে। আৰু দ্বিতীয়টো দৃশ্য হৈছে ইছলাম নগৰ হুজাই ডিষ্ট্ৰিক্টৰ নীলবাগানৰ পৰা 5 কিলোমিটাৰ দূৰত্বৰ ইছলাম নগৰ হুজাই ডিষ্ট্ৰিক্টৰ। আৰু তাৰ পাছতে ইছলাম নগৰৰ পৰা 7 কিলোমিটাৰ দূৰত্বৰ এইটো দৃশ্য হৈছে হুজাই ঈদগাহৰ। ঈদ মুবাৰক। আজি ফাৰ্স্ট টাইম দেখা পালো। হয়, ভিডিঅ' চাই থাকে নে? একদম পুৰা ফুলি ভিডিঅ' চাও। ঠিক আছে। আৰু সবকে ঈদ মুবাৰক থাকিল দেই।